যে জুবিনৰ অন্তিম বিদায় আমি যেনেকৈ ভাৰত চৰকাৰৰ পৰা কিৰণ ৰিজিজু আহিব কৈছে, অলপ আগতে মোক মেঘালয়ৰ পৰা ফোন কৰিছে যে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আহিব কৈছে, অৰুণাচলৰ পৰাও প্ৰতিনিধি দল এটা আহিব কৈছে। আমি যাতে বহু দিনলৈ মনত ৰাখিব পৰা ধৰণে আমি জুবিনক বিদায় দিম আৰু সেইকাৰণে মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু যিসকলে দুই এটা জেগাত মই দেখিছোঁ যে একাংশ লোকে যিকোনো প্ৰকাৰে গণ্ডগোল কৰিব খোজে, আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম কালি গোটেই অনুষ্ঠান, কাৰণ জুবিনক আমি সন্মানেৰে সৈতে বিদায় দিব খুজিছোঁ। ইয়াত আমি বিশৃংখল সৃষ্টি কৰিব খোজা নাই। গতিকে কালি আমি গোটেই অনুষ্ঠানটো সৰু সজাইৰ পৰা অন্তিম বিদায়লৈকে গোটেইটো আমি ভিডিঅ' কৰিম। আৰু কোনোবাই যদি পিছত আমি দেখোঁ যে ইচ্ছাকৃতভাৱে আৱেগত কৰা বেলেগ কথা, কিছুমানে ইচ্ছাকৃতভাৱেও খেলি মেলি কৰিব খোজে, চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। ইতিমধ্যে যোৱাকালি সৰু সজাই আৰু আগদিনাখন বিমানবন্দৰত খেলি মেলি কৰা কেইবাজনো ব্যক্তিৰ ভিডিঅ' ৰেকৰ্ডিং আমি লৈছোঁ আৰু তেওঁলোকৰ ওপৰত অনুষ্ঠানটো হৈ যোৱাৰ লগে লগে আমি তেওঁলোকক সুধিম যে আপোনালোকে ইমান ধুনীয়া অনুষ্ঠান এটা কিয় বেয়া কৰিব খুজিছে। গতিকে চৰকাৰে সকলো ফালৰ পৰা আমি জুবিনক সন্মান দিম আৰু জুবিনৰ অনুষ্ঠানটো যাতে আমি কোনেও ক'তো খেলি মেলি নকৰোঁ তাৰ বাবে চৰকাৰে দৃষ্টিও ৰাখিছে। এম্বুলেন্সৰ লগতে সৰু এখন বাছ ধৰণৰ থাকিব, য'ত জুবিনৰ ভনীয়েকে হওক বা একেবাৰে যিটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত। বাকী গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকে আৰু সুন্দৰ কৰি আমি যেনেকৈ এয়াৰপৰ্টৰ পৰা লৈ আহিছিলোঁ তেনেকৈ আমি এই স্থানলৈ লৈ আহিম। এই স্থানত লৈ অহাৰ পিছত অসম পুলিচৰ পল বিয়াৰাৰ নেশ্যনেল হাইৱেৰ পৰা তেখেতক ভিতৰলৈকে য'ত সংস্কাৰ হ'ব তালৈকে লৈ আহে। লৈ অহাৰ পিছত পুলিচে যিটো ৰাষ্ট্ৰীয় যেতিয়া আমি সৎকাৰ কৰোঁ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে পুলিচে গান চেলুট আদি দিয়ে, পুলিচে গান চেলুট দিব আৰু পুলিচে গান চেলুট দিয়াৰ পিছত পুৰোহিতে যাৱতীয় আধ্যাত্মিক কাম কাজ সম্পূৰ্ণ কৰিব আৰু অলপ পিছতে পৰিয়ালৰ লোক আহিব, তেওঁলোকে পুৰোহিতৰ লগত কথা পাতিছে, পুৰোহিতগৰাকীকো তেওঁলোকে ইয়াতে লৈ আহিব আৰু যি ধৰণে আমাক নিৰ্দেশ দিয়ে আমি তেনেকৈ কামখিনি কৰিম। অহাকালি যিহেতু এটা ধাৰ্মিক অনুষ্ঠান হ'ব, আমি নেশ্যনেল হাইৱেটো অন্ততঃ 2টা বজাত জাগিৰোডৰ পৰা ইফালে আমি গাড়ী সোমাব দিব বিচৰা নাই আৰু আনফালৰ পৰাও আমি যোৰাবাটৰ পৰা মেঘালয়লৈকে যোন গাড়ী যাব তেওঁলোকক আমি ডিষ্টাৰ্ব নকৰোঁ। যোৰাবাটৰ পৰা আমি এই জেগা ৰাস্তাটো আমি সম্পূৰ্ণ 4-5 ঘণ্টাৰ কাৰণে খালী কৰিম। আজি আৰু কালি 2টা দিন আমি অসম চৰকাৰে জুবিনৰ সন্মানৰ কাৰণে আপোনালোকে জানে যে ৰাজ্যিক শোকৰ দিনো আমি বন্ধ কৰিছিলোঁ। তাৰ লগত সংগতি ৰাখি আজি আৰু কালি 2টা দিন ড্ৰাই ডে থাকিব। মেঘালয় চৰকাৰেও সিদ্ধান্ত লৈছে যে যোৰাবাটৰ গোটেই ৰাস্তাটোত য'ত যিফালেদি জুবিন আহিব সেই ৰাস্তাটোত থকা সকলো মদৰ দোকান আজি আৰু কাইলৈ বন্ধ থাকিব, অৰ্থাৎ যোৰাবাটতো ড্ৰাই ডে পালন কৰা হ'ব। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.